ৰাজ্যত আগন্তুক অসম বিধানসভা নিৰ্বাচন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাত বিভিন্ন ৰাজনৈতিক দলে আৰম্ভণি কৰিছে নিৰ্বাচনৰ প্ৰস্তুতি। তাৰ সমান্তৰালভাৱে ধেমাজি জিলাত নতুনকৈ গঠন হোৱা সংৰক্ষণমুক্ত চিচিবৰগাঁও বিধানসভা সমষ্টিত ৰণকৌশল তৈয়াৰ কৰিছে কংগ্ৰেছ, বিজেপি, ৰাইজৰ দল আৰু অসম গণ পৰিষদে। লগতে কি কয় ধেমাজিৰ বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, জ্যেষ্ঠ অধিবক্তা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সক্ৰিয় সদস্য প্ৰশান্ত কোঁচে। নমস্কাৰ, মোৰ নাম প্ৰশান্ত কোঁচ। মই ধেমাজি উকিল সন্থাৰ বৰ্তমান প্ৰেচিডেণ্টৰ দায়িত্বত, সভাপতিৰ দায়িত্বত আছোঁ। মই আমাৰ নৱগঠিত চিচিবৰগাঁও সমষ্টিৰ পৰা এইবাৰ বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰিছোঁ, প্ৰাৰ্থিত্ব প্ৰত্যাশী। ৰাইজে এতিয়া ৰাইজৰ মাজলৈ গৈছোঁ, বিভিন্ন ধৰণৰ সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক লগ কৰিছোঁ আৰু তেওঁলোকৰ সঁহাৰি যথেষ্ট উৎসাহজনক। কোন বিজেপিৰ দলৰ আগৰ পূৰ্বে বিজেপিৰ লগত হেৰি হৈ জড়িত আছে? আগৰ পৰাই মই সংঘৰ লগত জড়িত আছিলোঁ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মই এজন স্বয়ংসেৱক হিচাপে কাম কৰি আছিলোঁ। এতিয়া মই বিজেপি দললৈ আহিছোঁ আৰু তেওঁলোকৰ হৈ প্ৰাৰ্থিত্ব বিচাৰিছোঁ। সমস্যাটো এটা সমষ্টিত বৰ্তমান বহুত আছে। আমাৰ যিহেতু আমাৰ অসমখন ভাৰতবৰ্ষৰ ভিতৰত এখন পিছপৰা ৰাজ্য, গতিকে তাৰ ভিতৰত আকৌ ধেমাজিখন অতি পিছপৰা। গতিকে বৰ্তমান সময়ত আমাৰ সমস্যা বহুত আছে। এই সমস্যাবোৰৰ ভিতৰত মূলতঃ মোৰ একদম টপ প্ৰায়ৰিটি হিচাপে মই এটা কথা ভাবি থৈছোঁ, যদি মই কিবা জিকোঁ বা মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব লাভ কৰোঁ আৰু তেতিয়া মই জিকিম, আৰু তেতিয়া মই প্ৰথম প্ৰায়ৰিটি দিম যে আমাৰ গাঁওবিলাকত খেলপথাৰৰ যথেষ্ট অভাৱ। প্ৰতিখন গাঁৱতে মই চেষ্টা কৰিম এখন খেলপথাৰ সৃষ্টি কৰা। তাৰ লগতে শিক্ষাৰ যি আমাৰ অসুবিধা, ৰাস্তা ঘাটৰ যি সমস্যা, আমাৰ সামাজিক যিহেতু মানুহৰ মাজত মিলামিছা, আমাৰ বিভিন্ন ট্ৰাইবছৰ আমাৰ এটা সমষ্টি, এইটো সকলো জাতি জনগোষ্ঠী আছে। তেওঁলোকৰ মাজত কিছু ক্ষেত্ৰত কেতিয়াবা ক'ৰবাত অকণমান ভুল বুজাবুজি, এইবিলাক সমস্যা দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু আটাইতকৈ ডাঙৰ কথা যে ধেমাজি অসমৰ ভিতৰত আগতে আহু ধানৰ ভঁৰাল বুলি কোৱা হয়। বৰ্তমান দেখা গৈছে যে আমাৰ এই আহু ধানৰ খেতিৰ পৰা আৰম্ভ কৰি আমাৰ যিটো বায়'ডাইভাৰ্চিটি, সেইটো যথেষ্ট ক্ষতি হৈছে। বিভিন্ন ধৰণৰ বাঁহ কটা, এনেকুৱা ধৰণৰ আপোনাৰ সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত অকল চিচিবৰগাঁও বুলি নহয়, ধেমাজি ডিষ্ট্ৰিক্টৰ আপোনালোকেও নিশ্চয় দেখিছে আমূল পৰিৱৰ্তন হৈছে। আগতে আমাৰ যদি কোনোবা মানুহ যদি দুৰ্ঘটনাত পতিত হয়, তেতিয়াহ'লে তেওঁক আমি জীয়াই তোলা বা তেওঁক ভাল কৰাৰ আমাৰ এটা আশা এৰি দিবলগীয়া হয়। কিন্তু এতিয়া যিকোনো মুহূৰ্ততে আমি ডিব্ৰুগড় মেডিকেল কলেজখন আমি পাওঁ। বগীবিল দলংখন হোৱাৰ কাৰণে আমাৰ এনেকুৱা ধৰণৰ বহুত সুবিধা হৈছে। মেডিকেলৰ ক্ষেত্ৰত সুবিধা হৈছে, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আমাৰ সুবিধা হৈছে, ৰাস্তা ঘাটৰ যথেষ্ট উন্নতি হৈছে। গতিকে পূৰ্বৰ চৰকাৰতকৈ বৰ্তমান চৰকাৰৰ দিনত বা বিজেপি চৰকাৰৰ দিনত সমষ্টিটোৰ লগতে জিলাখনৰ অভূতপূৰ্ব উন্নতি আৰু ডেভেলপমেণ্ট হৈছে, যিটো আমাৰ মানুহে তাৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকক চাওক, আজিৰ তাৰিখত বিজেপি দলৰ যিবিলাক আঁচনি, মহিলা উদ্যমিতা আঁচনিয়ে হওক বা যিকোনো ধৰণৰ আঁচনি, কোনো ধৰণৰ চৰকাৰী চাকৰিয়ে হওক, কোনো ধৰণৰ দুৰ্নীতি নোহোৱা প্ৰকৃত ব্যক্তিয়ে প্ৰকৃত হিতাধিকাৰী লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত চৰকাৰৰ আঁচনি লাভ কৰিবৰ কাৰণে কোনো মধ্যভোগী বা কাৰোবাক কোনো ধৰণৰ ঘোচ আদি দিবলগীয়া হোৱা নাই, যিটো সুফল ৰাইজে লাভ কৰিছে। আজিৰ তাৰিখত সঁচা কথা ক'বলৈ গ'লে এই মুহূৰ্তত এতিয়া আপুনি যদি ফিল্ডত যায়, বাকী বিৰোধী দলৰ কিবা অস্তিত্ব আছে বুলি মই অনুভৱেই কৰা নাই। হয়তো সময়ৰ লগে লগে তেওঁলোকে আগবাঢ়িব পাৰে, কিন্তু আজিৰ তাৰিখলৈকে বিৰোধীৰ কোনো অস্তিত্ব ধেমাজিৰ গোটেইকেইটা সমষ্টিতে দেখিবলৈ পোৱা নাযায়। চাওক, কেতিয়াবা অখিল গগৈক মানুহে চাবলৈ যায় বা কিবা, তেওঁৰ মিটিঙত মানুহ গোট খোৱা এইটো মিনছ নহয় যে তেওঁ মানুহে সমৰ্থন কৰিছে বা তেওঁক ভোট দিব বা তেওঁৰ দলে ইয়াত কিবা প্ৰভাৱ পেলাব। মই নাভাবোঁ যে ৰাইজৰ দলৰ ইয়াত প্ৰভাৱ বিশেষ আছে বুলি।